নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ 2025 চনৰ আৰম্ভণিতে এইটো মোৰ প্ৰথম ভিডিঅ' হ'ব গতিকে সকলোকো মোৰ অনুৰাগীক মোৰ ফালৰ পৰা নতুন বছৰ শুভেচ্ছা জনাই আজিৰ বিষয় মই কৈ দিছোঁ আজি মোৰ বিষয়বস্তুটো হ'ব যে আমাৰ সমাজত চলি থকা এটা চলি আহিছে পৰম্পৰা কিন্তু অথচ সেইটো এটা জ্যোতিষৰ অংগ সেইটো সাধাৰণতে আমাৰ সামুদ্ৰিক বিদ্যাৰ ভিতৰত পৰে জ্যোতিষৰ যেহেতু আমাৰ শৰীৰৰ অংগ প্ৰত্যংগ বিভিন্ন চিহ্ন বা কিছুমান আপোনাৰ বিষয়বস্তুৰ ওপৰত যিখিনি ভিত্তি কৰি জ্যোতিষ চলি আছে সেইখিনি সাধাৰণতে আমাৰ সামুদ্ৰিক জ্যোতিষৰ ভিতৰত পৰে আমি যেনেকৈ ফলিক জ্যোতিষ আছে ঠিক সেইদৰে এইবিলাক আমাৰ সামুদ্ৰিক জ্যোতিষৰ ভিতৰত সোমাই থোৱা আছে যে হাতৰ আপোনাৰ মুখত তিল থকা বা আপোনাৰ অংগ প্ৰত্যংগ বা অমুগল আমাৰ যিখিনি আমি কওঁ স্বাভাৱিকতে সেইখিনি সামুদ্ৰিক বিদ্যাৰ ভিতৰত পৰে বিশেষকৈ সেই বিষয়বস্তুটো কিন্তু আমাৰ সমাজত কিন্তু এটা গভীৰ বিশ্বাসত চলি আহিছে এতিয়াও আজিৰ বিষয়বস্তুটো হ'ল আমাৰ শৰীৰৰ যদি কেতিয়াবা অংগ প্ৰত্যংগ যদি কঁপি থাকে কম্পন হয় শৰীৰৰ কম্পন হয় আপোনাৰ যাক আমি কওঁ যে নাচি থকা বুলি কওঁ নাচি উঠা বুলি কওঁ যে আমাৰ অমুক মোৰ মানে আজি বাও চকুটো নাচিছে আমি কওঁ বা স চকুটো নাচিছে বা কেতিয়াবা কওঁ যে আমাৰ হাতত কওঁ বাওঁতৰ হাতখন দেখোন মোৰ দেখোন আজি দেখোন নাচি আছে দেখোন তাৰমানে আমি কম্পন যিটো আমি স্বাভাৱিক কম্পনটোকৈ আমি নাচি থকা বুলি কওঁ বিশেষকৈ আমাৰ সৰ্বসাধাৰণৰ মাজত কিন্তু তাৰ মাজেদি জ্যোতিষত সেই বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি আপোনাৰ কিছুমান মানে ফলাফল মানে চলি আহি আছে যদি আপোনাৰ যদি কোনোবা সোধে মোৰ স চকুটো দেখোন নাচি আছে খুব নাচি আছে বা কওঁ যে আমি এনেহ'লে ভাল দেখোন কোনোবা আহিব বা কোনোবা বন্ধু বান্ধৱ আহিব ভাল বা কেতিয়াবা আমি কওঁ যে মোৰ সৌ হাতখন নাচিছে গতিকে নাচি উঠা বুলি কোৱা মানে সেইটো হ'ল সৌ হাতখন নাচা মানে ক'বলৈ টকা পইচা আহিব তেতিয়াহ'লে এই বাও হাতখন মানে আমি কেতিয়াবা কওঁ খোজাইছে আমি আমাৰ নামনাখন আমি খোজাইছে খোজা বুলিও কওঁ আমি এই হাতখন খোজাইছে দেখোন অৰ্থাৎ মোৰ হাতখন নাচি আছে বা কম্পন অনুভৱ হৈছে ঠিক সেনেকৈ বিষয়বস্তুৰ ওপৰত মই আপোনালোকৰ লগত এনেকুৱা 15টা দিম আজি আপোনালোকক এই 15টা বিশেষকৈ অতি শুভ সেই শুভ কম্পন বা সেই অংগকেইটা যদি আপোনাৰ কেতিয়াবা নাচি উঠে তেতিয়াহ'লে বুজি ল'ব আপোনাৰ কিবা শুভ সংবাদ বা আপোনাৰ শুভ দিন সমাগত অশুভবিলাক নিদিওঁ কাৰণ মই কৈছোঁৱে অশুভবিলাক নিদিওঁ মই আপোনালোকক শুভবিলাক দিম প্ৰথম আহক আপোনালোকক মই কৈ দিছোঁ যদি আপোনাৰ আমাৰ মস্তক যদি আপোনাৰ ওপৰৰ ফালে এইটো ওপৰৰ ফালে যদি আপোনাৰ কপাল নাচি উঠে মস্তক নাচি উঠে তেতিয়াহ'লে কোৱা হৈছে যে আপুনি ৰাজ সন্মান লাভ কৰিব আগৰ সেইটো হৈছে আজিকালি সেইটো তাৰমানে চৰকাৰী সন্মান কিবা লগা থাকে সেইটো হ'ল ৰাজ সন্মান গতিকে আপোনাৰ কোনোবা বঁটা বাহনো হ'ব পাৰে কিবা ভাল কিবা এটা পাব পাৰে এইটো হ'ল ৰাজ সন্মান লাভ যদি মস্তক নাচে আৰু তাৰ আগতে মই কৈ থৈ দিওঁ আপোনালোকক মোক কোনোবা এজন অনুৰাগী সুধিছিল সেইকাৰণে মই বস্তুটো অকণমান আপোনালোকক সেই ৰিগাৰ্ডিঙৰ কাৰণে মই বস্তুটো কৈ দিছোঁ কাৰণ জানিব বিচাৰে বহুতে সেইকাৰণে দিছোঁ কথা হ'ল কি সাধাৰণতে শৰীৰৰ যদি সোঁফালৰ অংগ নাচি উঠে সেইটো পুৰুষৰ তাৰ ফল পুৰুষৰ হ'ব আৰু যদি বাওঁফালে হয় সেই ফলটো আপোনাৰ বিশেষকৈ নাৰীৰ হ'ব মহিলাসকলৰ হ'ব বা সেইকাৰণে কৈছোঁ এই দুটা বিষয়বস্তু জনাৰ দৰকাৰ যদি ওলোটা হৈ যায় ফলটো ওলোটা হ'ব পাৰে গতিকে সাধাৰণতে আমাৰ পুৰুষবিলাকৰ বিশেষকৈ সোঁ ছাইডটো ধৰা হয় আৰু মহিলাখিনিৰ আপোনাৰ বাওঁ ছাইডটো আমাৰ সাধাৰণতে ধৰা হয় আমাৰ যেনেকৈ সোঁ চকু নচা এইটো যদি কোনোবা মহিলাৰ যদি বাওঁ চকুটো নাচি উঠে বা বাওঁ হাতখন খোজায় পুৰুষৰ হাত খোজালে টকা আহিব যদি মহিলাৰ বাওঁ হাতখন খোজায় টকা আহিব
বস্তু আপুনি নিজে বুজাই ল'ব আৰু কিছুমান কিন্তু আপোনাৰ পুৰুষ মহিলা উভয়ৰে হৈ থাকে আমি প্ৰথম ক'লোঁ যে আপোনালোকৰ মস্তক যদি নাচি উঠে তেনেহ'লে ৰাজ সন্মান আপোনালোকে ৰাজ সন্মান লাভ কৰিব যদি আমাৰ কপাল নাচি উঠে যদি আমাৰ এই কপালত যদি আপোনাৰ কঁপনি কম্পন অনুভৱ হয় নাচি উঠে তেতিয়াহ'লে আপোনাৰ সেইটো শুভ ঐশ্বৰ্য আৰু ভোগ তাৰ কথা হ'ল ঐশ্বৰ্য আৰু ভোগ কাৰ টকা পইচা আহিলে ভোগ হয় গতিকে ভোগ হয় ভোগ লাভ গতিকে এইটো হ'ল কি আপোনাৰ যদি কপাল নাচি থাকে যদি সৌ চকু মই ক'লোঁ যে চকু নাচিলে আপোনাৰ অৰ্থ লাভ অথবা আপোনাৰ বন্ধু দৰ্শন বন্ধুৰ লগত আপুনি লগ পাব বন্ধু দৰ্শন মিত্ৰ লাভ বুলি কোৱা হয় যাক যদি বাও চকু নাচে বাও চকু নহয় বাও চকু ভ্ৰু যদি নাচে চাব এইটো যদি বাও চকু ভ্ৰু নাছিলে কিন্তু অৰ্থ লাভ আৰু এনে বছৰটো পৰিমাণ নহয় ধৰিলেও কিন্তু বাও চকু যদি ভ্ৰুটো যদি নাচি উঠে পুৰুষ মহিলা উভয়ৰে হ'ব তাৰমানে তেতিয়াহ'লে আপোনাৰ অৰ্থ লাভ হয় যদি কাৰোবাৰ ওঠটো মানে ভাগ কৰিব নোৱাৰে যদি ওঠ যদি নাচে তেনেহ'লে আপোনাৰ উৎকৃষ্ট আহাৰ লাভ কোৱা আছে যদি আপোনাৰ উৎকৃষ্ট আহাৰ লাভ এইটো যদি ওঠ নাচে যদি শোকান এই শোকান যদি পুৰুষৰ শোকান নাচে তেনেহ'লে বিদ্যা লাভ স্ত্ৰী লাভ ভাল স্ত্ৰী লাভ বা বিদ্যা লাভ সূচায় যদি কাণ উভয় কাণ যদি নাচে আমাৰ যদি দুখন কাণ নাচি উঠে তেতিয়াহ'লে আপোনাৰ অৰ্থ হ'ল অৰ্থ লাভ বা সন্তুষ্টি লাভ কিবা এটা বস্তু পাই আপুনি সন্তুষ্টি পাব গতিকে তুষ্টি লাভ বুলি কোৱা হৈছে যদি আপোনাৰ যদি কাণ নাচে তেনেহ'লে আপোনাৰ সোণ লাভ সোণ মানে গ'ল্ড সোণ লাভ উচ্চ পদ লাভ কেতিয়াবা উচ্চ পদ লাভ কৰিব লগা হ'লে আপোনাৰ যদি কাণ নাচি উঠে তেতিয়াহ'লে পুৰুষৰ তেতিয়াহ'লে আপোনাৰ উচ্চ পদ মৰ্যাদা উচ্চ পদ লাভ হয় আৰু যদি বাওখানো লৰে পুৰুষৰে লৰে বাওখান লৰে তেতিয়াহ'লে সামান্য লাভ বেয়া নহয় গতিকে আপোনাৰ সামান্য লাভ হয় যদি আপোনাৰ উদৰ যদি নাচে সৌভাগ্য আৰু পুত্ৰ লাভ গতিকে উদৰ নাচিলে আপোনাৰ সৌভাগ্য আৰু পুত্ৰ লাভ যদি স্তন নাচে যদি আমাৰ স্তন নাচে বুকৰ স্তন যদি নাচে কম্পন তাত আৰু অনুভৱ কৰে তেতিয়াহ'লে তাৰ অৰ্থ হ'ল অৰ্থ লাভ টকা পইচা লাভ যদি সোঁ হাতৰ তলুৱা উল্টা চাইডটো যদি নাচে তথাপিও কি হয় হাতলৈ টকা পইচা আহিব তেতিয়াও ভাল সোঁ হাত খোজোৱা তলুৱা পিছফালটো তোলা বুলি কওঁ তোলা নাচিলেও আপোনাৰ হাতলৈ টকা পইচা আহিব নাভিৰ সোঁফালে যদি নাচে আমাৰ নাভি যিটো আছে নাভিৰ যদি সোঁফালে নাচে তেনেহ'লে ধন দৌলত লাভ কৰিব পৃথিৱীৰ মাজভাগ যদি নাচি উঠে তেনেহ'লে মনৰ আশা পূৰ্ণ হ'ব সোঁ হাতৰ বাহু যদি নাচি উঠে অনেক টকা প্ৰাপ্তিৰ সূচক হৈ থাকে যোগ হৈ থাকে গতিকে এইকেইটা কমচে কম মই যিখিনি ক'লোঁ এইকেইটা বিশেষকৈ অংক প্ৰত্যংগ নচা বা যদি কম্পন অনুভৱ হয় তেনেহ'লে আপোনালোকে ঠিক এইখিনি ফল পাব মানে আমাৰতো আগৰ পিছত আমি কিছুমান কথা আমি জানো আমি বিশেষকৈ চকু জানো হাতৰ জানো বাকীখিনি আমি নাজানোৱেই মেক্সিমাম আমি শুনি আছিলোঁ আমি এতিয়া চাওঁতে জানা হ'লোঁ গম পোৱা হ'লোঁ আৰু তাৰ বাহিৰেও বহুত আছে আপোনালোকৰ বহুত আছে কিছুমান অশুভ আছে অশুভখিনি পোৱা নাই যদি কোনোবাই যদি জানিব বিচাৰে সুধিব পাৰে সুধি ল'ব কমেণ্টছত যদি ছাৰ মোৰ অমুক হৈছে এবাৰ অমুক নাচিছে এবাৰ মই উৰু নাচিছে কেতিয়াবা উৰু কথাই যদি মোৰ নহয় ছাৰ মোৰ জংঘা নাচিছে নহয় মোৰ কলা ফুল নাচিছে বা কাৰোবাৰ ভৰিৰ তলুৱা নাচে ভৰুৱাৰ তলুৱা নাচে তেতিয়াহ'লে আপোনাৰ দুৰ্ভ্ৰমণ হ'ব ঠিক কথাটো সেনেকুৱা কাৰণ বেছি দীঘল কৰিব খোজা নাই কাৰণে মই কৈছোঁ বাকীটো আৰু বহুত আছে গতিকে আপোনালোকক
মানুহৰ অংগ প্ৰত্যংগ কম্পন লয় বা নাচি উঠাক লৈ আমাৰ জ্যোতিষ শাস্ত্ৰ বিশেষকৈ কিছুমান এনেকুৱা ফলাফল নিৰ্দেশ কৰা আছে। গতিকে আপোনালোকে চাব, যদি কেতিয়াবা এইখিনি মনত ৰাখিলে অলপ এইখিনিয়ে জানি থওক। এইখিনিতে বহুতখিনি আমি দি থৈ দিলোঁ, কমচে কম 15টা দি থলোঁ। এই 15টাৰ মাজত যদি কিবা হয় তেতিয়াহ'লে আপোনালোকে আৰু ভাল, মই ভালকেইটা দিছোঁ। এৰিছোঁ নতুন বছৰৰ প্ৰথম ভিডিঅ', গতিকে ইয়াৰ পিছত লাহে লাহে আপোনালোকে পাই থাকিব। এতিয়া মোটামুটি আৰু মোৰ হোৱাটছআপ নাম্বাৰটো মই খুলি দিম, আজিকালি খুলি দিম, পাই যাব। কোনোবাই তাত সেই কৰি থাকিলে পাই যাব। মই নেক্সট দি আছোঁ আপোনালোকক। গতিকে আপোনালোকে কাৰ কি আছে সমস্যা আকৌ মই বিচাৰ কৰিম, কুণ্ডলী বিচাৰ কৰিম, আৰম্ভ কৰি দিম। কাৰ কি চাব লগা আছে সময় সাপেক্ষে চাই দিম বাৰু। বহুতে জানিব বিচাৰি আছে। এৰিছোঁ। আৰু যিসকলে নতুন চাই আছে ছাবস্ক্ৰাইব কৰিব। নিত্য নতুন এনেকুৱা কিছুমান বিষয়বস্তু, সৰু সৰু বিষয়বস্তু অথচ ইম্পৰ্টেণ্ট, বাস্তৱ জীৱনত ইম্পৰ্টেণ্ট, কিন্তু আজিও ইম্পৰ্টেণ্ট, আজিও আমি মূল্য দি আহিছোঁ। এৰিছোঁ। সকলোৰে মংগল হওক, সকলোৱে ভালে থাকক।